মোৰ অতিকৈ শ্ৰদ্ধাৰ উত্তম দুৱৰা ছাৰ, লগতে আসনত সন্নিৱিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু মই একেলগতে কাম কৰা এখন বিদ্যালয়ৰ মোৰ সহকৰ্মীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু অভিভাৱকসকল। আচলতে ইমানবোৰ অনুষ্ঠানৰ মাজতে ইমানবোৰ ব্যক্তিয়ে কৈ যোৱাৰ পাছত আচলতে মোৰ বিশেষ ক'ব লগা তেনেকৈ নাই বুলিয়ে ভাবিছোঁ। তথাপিও যিহেতু মই এইখন বিদ্যালয়ৰ পৰা ইতিমধ্যে ইয়াৰ পৰা অৱসৰ লৈছোঁ, সেইকাৰণে এই 3টা বছৰতনো মই আচলতে কি পালোঁ বা হেৰুৱাটো নায়েই বাৰু। মই বহুত কিবা কিবি এইখন বিদ্যালয়ৰ পৰা লৈ গৈছোঁ, সেইকাৰণে ভাল লগাবোৰেই বহুত আছে। তথাপিও দুটামান কথা ক'বলৈ বিচাৰিছোঁ। আচলতে মই এইখন বিদ্যালয় 2021 বৰ্ষৰ 6 অক্টোবৰ তাৰিখে আহিছিলোঁ আৰু সেই অৱস্থাত যিটো আমাৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰী, সিহঁত প্ৰথম অৱস্থাত 10-12জনমান আছিল। তাৰপাছত লকডাউন পিৰিয়ড হোৱাৰ কাৰণে সিহঁতৰ মনবোৰো চাগে খেলি মেলি হৈ শেষত 7গৰাকীয়ে আমাৰ এক্সামত বহিছিল। সেইসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ আনুষ্ঠানিক যি শিক্ষকতা তাৰ প্ৰথম ছাত্ৰ ছাত্ৰী আছিল। তাৰপাছত আচলতে প্ৰথম বৰ্ষতেই মই কোনোবাখিনিত আত্মবিশ্বাসী হৈছিলোঁ কি মোৰ সেই 7গৰাকীৰ ভিতৰত 2গৰাকী ছাত্ৰ ছাত্ৰীয়ে মোৰ বিষয়ে লেটাৰসহ মানে ভাল নম্বৰ পাইছিল, যিটোত মই উৎসাহী হৈছিলোঁ আৰু কোনোবাখিনিত সাহস পাইছিলোঁ। আৰু ইয়াতে কৈ থৈ দিওঁ, আচলতে এই বডৌচাখন মোৰ কাৰণে এক উপহাৰ, যি নেকি মোক মনোৰম ছাৰ আৰু মনীন্দ্ৰ ছাৰে দিছিল। কিমানখিনি যোগ্য বুলি ভাবি মোক আমন্ত্ৰণ কৰিছিল মই নাজানো, আৰু কিমানখিনি দি যাব পাৰিলোঁ সেয়াও ৰিজাল্টে কৈছে। আচলতে মই ক'ব নিবিচাৰোঁ যে মই বহুত কিবা দিব পাৰিলোঁ, কিন্তু চেষ্টা সদায় কৰিছিলোঁ নিজৰ ভাবি। ৰঞ্জন ছাৰকতো প্ৰায় কৈয়ে থাকোঁ, মই পাৰিলে এখনতেই থাকি যাম, তেনেকৈ কৈ থাকোঁ। কিন্তু ছাৰে কয় বা মনীন্দ্ৰ ছাৰে কয় জীৱনত আগবাঢ়ি যাবলৈ আৰু চেষ্টা কৰি থাকিবা, তেনেকৈ কয়। তথাপিও মই নিজৰ একাগ্ৰতাৰে বেবী সোণোৱাল বাইদেৱে কোৱাৰ দৰে মই কেতিয়াও এখনক কেৱল এটা নিৰ্দিষ্ট সময়ৰ কাৰণে পঢ়াম বুলি তেনেকৈ এটা মনোভাৱ লৈ কেতিয়াও অহা নাছিলোঁ। নিজৰ প্ৰত্যেকটো দিনেই মই শিক্ষাগত যি ধৰি লওক পাঠ্যক্ৰমৰ বাহিৰেও মই যিমান পাৰোঁ চেষ্টা কৰিছিলোঁ যে জীৱন বাটত কোনখিনিত কেনা লাগিব পাৰে বা কোনখিনি আমাক বাধা দিব পাৰে। যিহেতু মই আজিও এগৰাকী অসফল ব্যক্তিয়ে মই এতিয়াও সফলতাৰ দিশত খোজকাঢ়ি গৈহে আছোঁ। মোৰ জীৱনৰ সংগ্ৰাম মোৰ আৰম্ভ হৈছেহে, সেইকাৰণে সফলতাৰ এজন বিশিষ্ট ব্যক্তি হিচাপে মোৰ ক'ব লগা আজি একোৱেই নাই। মাত্ৰ জীৱনত যিখিনি অভিজ্ঞতা ল'লোঁ, সেই অভিজ্ঞতাৰেহে কেতিয়াবা ল'ৰা ছোৱালীখিনিক চেষ্টা কৰোঁ যাতে সিহঁতে জীৱন বাটত থমকি নৰয় বা কোনোবাখিনিত কেনা নালাগে। সিমানখিনি। আৰু বডৌচাৰ পৰা আচলতে চলেৰে হ'লেও নিজে বহুত শিকিলোঁ। ধৈৰ্য আৰু লগতে পাঠ্যক্ৰমৰ পৰা আদি কৰি বহুতখিনি জ্ঞান মই এইখন বডৌচাৰ পৰা লৈ গৈছোঁ। কৈ শেষ কৰিব নোৱাৰোঁ। আৰু আচলতে কম বুলি ক'লে কথা ওলাই থাকে, আৰু মই কথা কোৱাত খুব পাকৈত, সেইটো ইতিমধ্যে ছাত্ৰ ছাত্ৰী ক্লাছতো গম পায়। সেইকাৰণে বৰ বেছি নকওঁ। আৰু বেয়া লাগিছে এটাই, শিক্ষা জীৱনত মই বহুত কিছুমান সমল ব্যক্তি লগ পোৱাৰ পৰা বঞ্চিত হৈ আছিলোঁ। ইয়াত আহি মই বহুত কিছুমান ব্যক্তি ধৰি লওক, মই উত্তম দুৱৰা ছাৰৰ মনত আছে নাই নাজানো, মই ওমেন্স কলেজত মই ইউনিয়ন বডিৰ কাৰণে ইলেকশ্যনৰ কাৰণে এটেণ্ডেঞ্চ বিচাৰি গৈছিলোঁ। ছাৰে তেতিয়া মোক ইংলিছত সুধিছিল আৰু মই চেষ্টা কৰিছিলোঁ গোটেইখিনি উত্তৰ ইংলিছত দিবলৈ। তেতিয়া ছাৰে মোক সুধিছিল যে তুমি ক'ত পঢ়িছিলা? মই তেতিয়া কৈছিলোঁ জাতীয় বিদ্যালয় মাকুম। তেতিয়া ছাৰে মোক খুব প্ৰশংসা কৰিছিল আৰু সেই দিনটোৰ পৰা আত্মবিশ্বাসী হৈছিলোঁ। ঠিক তেনেকৈ এই বডৌচাটো আহি ইমানবোৰ মানুহক লগ পালোঁ যে এই 3টা বৰ্ষত কোনোবাখিনিত মইহে আজি বহুতখিনি শিকি গৈছোঁ, আৰু আজিও নিজকে শিকাৰু বুলিয়ে ভাবি আছোঁ আৰু শিকিবলৈ চেষ্টা কৰি আছোঁ। এই চেগতে মই আজি বডৌচাৰ সমূহ পৰিয়াল তথা লগতে আমাৰ এই বিদ্যালয়ৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা আমাৰ ৰাজীৱ বৰদলৈ ছাৰ, উত্তম দুৱৰা ছাৰ, ৰাণা চাংমাই ছাৰহঁতলৈও মোৰ ফালৰ পৰা ধন্যবাদ। আগলৈও আপোনালোকৰ আশীৰ্বাদ আৰু পৰামৰ্শ মই সদায় বিচাৰিম। ইমানখিনি কৈ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি সামৰণি মাৰিছোঁ। ধন্যবাদ।